যে ইউএমএফৰ যদি ইতিহাস চাই ইউএমএফক ধ্বংস কৰাৰ পিছত কংগ্ৰেছী পলিটিক্সটো আছিলে আৰু আজিৰ সময়তো এআইডিএফক ধ্বংস কৰাৰ কাৰণে তেওঁলোক কিন্তু মিডিয়া হাউস তাৰপিছত কিছুমান মিডিয়া হাউস তাৰপিছত কংগ্ৰেছৰ প্ৰত্যেকটো ৰাজনৈতিক দল ইয়াত লাগি গৈছে অকল এআইডিএফৰ বিৰুদ্ধে অসমৰ নিৰ্বাচন যি সময়ত বিজেপিৰ বিৰুদ্ধে হ'ব লাগে তাত প্ৰায় 40-50% কিন্তু আপোনাৰ লাগিছে এআইডিএফক ধ্বংস কৰাৰ কাৰণে ইয়াৰ পিছত অভিসন্ধিত হৈছে যে এই লাৰ্জাৰ এটা কমিউনিটিৰ পৰা কেতিয়াও প্ৰতিনিধি হিচাপে তেওঁলোকে নিবিচাৰে কংগ্ৰেছৰ যেতিয়া গামোচাটো পিন্ধিছে তেতিয়া কিন্তু তেওঁলোকৰ মুখত টেপ লাগিছে সিদ্দিক আহমেদে আপোনাৰ বিটিডিৰ গণ্ডগোলত যেতিয়া এই কমিউনিটিৰ কাৰণে থিয় দিছিলে তেওঁক কিন্তু কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল মন্ত্ৰিত্বৰ পৰা বাদ দিয়া হৈছিল গতিকে আপোনাৰ অধিকাৰৰ কাৰণে আপোনাৰ ন্যায়ৰ কাৰণে কংগ্ৰেছত থাকি মাত মাতিলে কংগ্ৰেছে কিন্তু আপোনাক ৰেহাই নিদিয়ে কংগ্ৰেছে আপোনাক সেই দলটোৰ পৰা উলিয়াই দিয়ে এই দলটোৰ পৰা আপোনাক বিভিন্ন পদবীৰ পৰা বহিষ্কাৰ কৰে